বন্ধুসকল, গুজৰাট চিৰিজৰ আজি আমাৰ তৃতীয়টো ভিডিঅ' আমি আৰম্ভ কৰিব লৈছোঁ। আজি হৈছে 6 এপ্ৰিল। বৰ্তমান আছোঁ বদোদৰাতে, ষ্টেচু অফ ইউনিটি যাম। তাৰ আগতে আমি এই বজাৰৰ অকণমান ঘূৰি লৈছোঁ, ঘূৰি আহি আছোঁ। আমি এতিয়া এই বজাৰলৈ আহি আছোঁ। বজাৰত কেনেকুৱা হয় বজাৰখন আমিও চাওঁ, লগতে আপোনালোকক দেখুৱাম, গতিকে আপোনালোকে চাই থাকিব। এখন দেখিছে, এখন পুৰণি দিনীয়া এখন দুৱাৰ হয়, বোলে গোটেইখিনি কিন্তু পুৰণি দিনীয়া। এতিয়া নতুনকৈ আকৌ বনাইছে বাৰু। ये पापड़ है क्या? ये फाफड़ा बोलते हैं। ओ फाफड़ा, हाँ, टेस्ट करके दे। ইয়াত যিবিলাক কমপ্লিটলি গুজৰাটৰ ট্ৰেডিশ্যনেল খানাবিলাক ইয়াত আছে। কিন্তু ফাফৰা বুলি কয় যে, যিটো গুজৰাটীবিলাকে খুব খায়, ফাফৰা। কচুৰি ये वाला क्या है? सेव खन्नी। सेव खन्नी, इडरा सेव खन्नी। नीला मरचा लगता है। इसको ऐसे ही लेते हैं क्या? ऐसे ही खाता है। একো হাওয়াত নাই বস্তুটো, কিন্তু পেটৰ কাৰণে ভাল। চিম্পুল হয়, একদম খাবলৈ ভাল। ইয়াত কোনো পেট বেয়া নহয়, ধুনীয়াকৈ খাব পাৰিব আপোনালোকে। অকণমানো জ্বলা নাই, জলকীয়া অকণমান জ্বলা নাই, অকল ইয়াত খোৱাটোৰ লগত দিবৰ কাৰণে। ইয়াত মানুহ চাওক, মানুহ ঘূৰি খাই লওঁ এতিয়া। খোৱাৰ পিছতে আমি ষ্টেচু অফ ইউনিটি যাম, গতিকে আপোনালোকে চাই থাকিব। এইটো একতা নগৰ ট্ৰেইন ষ্টেচন। এইটো ষ্টেচু অফ ইউনিটিৰ কাৰণে এইটো ষ্টেচনটো নতুনকৈ বনাইছে, কি ধুনীয়াকৈ বনাইছে চাওক। ট্ৰেইন ৰৈ আছে। বন্ধুসকল, আমি ষ্টেচু অফ ইউনিটি পাইছোঁহি এতিয়া। বৰোদাৰ পৰা আহিবলৈ দুখন ট্ৰেইন আছে, ট্ৰেইনত আহিব পাৰি। আমি আংকল আণ্টিৰ লগত আহিছোঁ। এইটো আমাৰ পিছফালে চাওক, ষ্টেচু অফ ইউনিটি, পৃথিৱীৰ আটাইতকৈ ওখ স্মাৰক, যাৰ উচ্চতা হৈছে 182 মিটাৰ। আৰু আমি তালৈ যাবলৈ হ'লে এনেকৈ কৰি এইফালে ঘূৰি যাব লাগিব। আৰু এইটো গোটেইটো বাছৰ পাৰ্কিং এৰিয়া। দূৰত আপোনালোকে দেখিছে, ক'ৰ পৰা নাই, বাছকেইখন পাৰ হৈ পিনে ডেমটো আছে। আমি এই ভিতৰত সোমাইছোঁ এতিয়া। ইয়াত আপোনাৰ গেটত আমি 4 নম্বৰ গেটেদি সোমাইছোঁ। এইফালে সোমালে ইয়াত আপোনাৰ ভিউইং গেলেৰী ফৰ ভিজিটাৰ্ছ বুলি লিখা আছে। তাৰ পৰা আমি এইফালে যাব লাগিব। ইয়াত যিবিলাকে খোজকাঢ়িব নোৱাৰে তেওঁলোকৰ কাৰণে হুইল চেয়াৰ আছে। গধূলি যেতিয়া লেজাৰ শ্ব' হ'ব, লেজাৰ শ্ব' হ'লে মানে ইয়াত মানুহবোৰ এই চকীখিনিত বহি পিনে চায়। ষ্টেচু অফ ইউনিটিৰ এই ভৰি পৰ্চনটোলৈ যাবলৈ লিফ্টেদি উঠিব লাগিব। আৰু আপোনাৰ একদম ওপৰত ভিউ পইণ্ট বুলি ক'ব পাৰি, তাত এটা আছে। তালৈ যাবলৈ হ'লে আমি লিফ্টেদি যাব লাগিব। এতিয়া লিফ্টেদি তালৈ যাবলৈ বুলি ওলাইছোঁ। প্ৰথম তালৈ গৈ ল'ম, যিহেতু এতিয়া বহুত গৰম হৈ আছে। তালৈ যাম, তাৰ পাছত আমি তলৰ পৰ্চনটোলৈ যাম। ভিতৰ বহুত ঠাণ্ডা আৰু গোটেই এৰিয়াটো ইমান ধুনীয়াকৈ বনাইছে ন, আপোনালোকে এবাৰ চাওক। ফিডবেক বাই অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। আৰু এইটো হৈছে सरदार वल्लभ भाई पटेल। यहाँ से जाना है, यहाँ स्टेयर से ये एलिवेटर है, वहाँ से जाना है पहले, या फिर लिफ्ट से वहाँ अंदर से लिफ्ट जाएगी। पहले यहीं पे चलते हैं, एलिवेटर से। एलिवेटर से चलते हैं।
ষ্টেচু অফ ইউনিটি ছিকিউৰিটি চেক হৈ গ'ল তোমাৰ টিকেট 3বাৰমান চেক কৰে অলৰেডি চেক হৈ গ'ল আৰু এইটো হৈছে ষ্টেচু অফ ইউনিটিটো ইয়াত ভিউইং গেলেৰী আছে বহুত এইখিনি ইক' টুৰিজম এইফালে ভিউইং গেলেৰী এলিভেটৰ চৰ্দাৰ বল্লভভাই পেটেলৰ পজিশ্যনত আছে আমি তালৈকে যাম অলপ ইয়াতে তলত ফুৰি লৈছোঁ তলত চাই লৈছোঁ এইখিনি ইক' টুৰিজমৰ বিষয়ে পূৰা তেওঁলোকে ধুনীয়াকৈ ইয়াত বনাই থৈছে নাইট ক্ৰিটাৰ্ছ ৰাতি ফুৰে এইখনে আপোনাৰ এই ওপৰৰ লাইটবোৰ ঠিক কৰিবৰ কাৰণে আপোনালোকক এতিয়ালৈকে আমি কাৰ লগত ফুৰি আছোঁ কি কৰি আছোঁ এতিয়ালৈকে দেখুওৱা নাই গতিকে আপোনালোকক চিনাকি কৰি দিওঁ ये अंकल है ये आंटी है हम लोग इन लोगों के घर पे पहला दिन रुके उसके बाद इन लोग के साथ ही अभी कल और आज हम लोग घूम रहे हैं तो कुछ बोलिए ये रास्ता भूल नहीं जाए इसलिए हम इसको साथ में घुमाते हैं नहीं तो रास्ता भूल जाएगा तो आसाम की जगह दिल्ली पहुंच जाएगा बोला ये खाता नहीं है हाँ ये बात है खाता नहीं है हवा में चलता है हमारा खाना इनको बिल्कुल अच्छा नहीं हमारा लगता खाना इसको अच्छा नहीं ऐसा बात नहीं है मैं तो पूरा सब खाता हूँ लेकिन वो जयंत हवा में चल रहे थोड़ा कम वो खाता नहीं तो बिल्कुल ही 3 दिन से हवा में चल रहे खाते हवा नहीं में वो तो चल रहा है पंकिल ये भी हम लोग के साथ है आप लोगों को क्या मज़ा आ रहा है हाँ बहुत मज़ा आ रहा है हम और कभी हम लोग के वहाँ भी आओ तो आप लोग जैसे हमें घुमा रहे हो हम लोग आपको घुमाएंगे श्योर ठीक है तो আমি এতিয়া ওপৰলৈ যাওঁ ড্ৰয়িং কৰিব পাৰি সৰু ল'ৰা ছোৱালী আহিলে মানে ইয়াত এনেকৈ ড্ৰয়িং কৰিব পাৰিব তেওঁলোকৰ সময়খিনি পাৰ হৈ যাব এইখিনি হয় বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে ফটো ৰাখিছে এতিয়া আমি ইয়াৰ পৰা ওলাই ভিউইং গেলেৰীলৈ যাওঁ टिकीट सगळ्यांकडे ना 5 কিউ কৰি যাব লাগে এই দূৰত আপোনালোকে এইটো ৰাস্তাটো দেখিছেনে এই ৰাস্তাটোৱেদি আমি আহিছিলোঁ আৰু আমাৰ গাড়ী পাৰ্কিং হৈছিলে এই ইমানখিনি এনেকুৱাত গাড়ী পাৰ্কিং কৰি তাৰপৰা এইখিনি আপোনাৰ এইটো ৰাস্তাদি বাছত আহি তেওঁলোকে লৈ আহে আৰু এইখন গোটেইখন হয় নৰ্মদা নদীৰ পাৰত এই ষ্টেচুটো বনোৱা হৈছে स्वागत है अभी आप सरदार साहब के चेस्ट लेवल पे खड़े हो चेस्ट पे हो स्ट्रक्चर के अंदर हो 135 मीटर 45 फ्लोर और 450 फीट पे खड़े हो ये जाली है सरदार साहब के जैकेट का पोर्शन है जो सरदार साहब ने जैकेट पहना है स्टैचू बनाने में 85% कॉपर 55% जिंक टीन और लेड का इस्तेमाल किया है इसके आर्किटेक्ट है डॉक्टर राम वंजी सुतार स्टैचू को बनाने में लगे थे सिर्फ 46 मंथ्स ये जो राइट साइड पर आप देख रहे हैं सातपुड़ा की पर्वतमाला है लेफ्ट साइड पर है विंध्याचल की पर्वतमाला 2 पर्वतमाला के बीच में है सरदार सरोवर डैम जिसमें बहती है नर्मदा नदी सरदार साहब ने जैकेट पहना है वो जैकेट का बटन है এইটো ভিউইং গেলেৰী এই পৰ্চনটোৱে হয় সৰু ধাম তাতে ভিউ পইণ্ট এটা আছে সেই ভিউ পইণ্টটোৰ পৰা ইয়াৰ ফটো खूब ভাল उठे नागपुर में उन्होंने भारतीय तिरंगे को फहराने के आंदोलन को सफलतापूर्वक विजय दिलाई जिसने उन्हें गांधी जी का भरोसेमंद सहायक बना दिया ब्रिटिश सरकार ने गांधी जी सरदार पटेल और अन्य प्रमुख नेताओं को गिरफ्तार कर जेल में डाल दिया আমি এতিয়া একদম ওপৰ পাইছোঁহি ভৰিৰ পৰ্চন হয় এইটো ওপৰৰ পৰা নৰ্মদা নদীখন এইখন হৈছে নৰ্মদা নদী চৰ্দাৰ সৰোবৰ বান্ধ বুলি যিটো কোৱা হয় সেইটো হৈছে এইটো আৰু এইটো দেখিছে দূৰত
এইটো হৈছে চৰ্দাৰ সৰোবৰ বান্ধ আমি যিটো টিকেট ইয়াত ল'লোঁ ইয়াৰ কাৰণে সেইটো পাৰ হেড 1500 টকাকৈ 1500 টকাত আপোনাৰ ষ্টেচু অফ ইউনিটি ভিউইংটো আছে ওপৰ গেলেৰী চোৱাটো আছে আৰু ডেমলৈ যোৱা আছে লগতে ভেলি অফ ফ্লাৱাৰ এই গোটেইকেইটাৰ কাৰণে একেটা টিকেটতে হৈ যায় গতিকে আপোনালোকেও ল'ব পাৰিব আৰু এই টিকেটখিনি অনলাইন ল'ব লাগে আপুনি অফলাইনত ইয়াত পোৱা নাযায় অনলাইনে ল'ব লাগিব গতিকে আপোনালোকে অনলাইন লৈ আহিব এই ষ্টেচু অফ ইউনিটি ইয়াত বনোৱাৰ মেইন কাৰণটো হৈছে এইফালে আছে আপোনাৰ এইটো এটা পৰ্বতমালা আৰু এইটো চাইডে এখন পৰ্বত আছে এই দুইটাৰ যিটো নামনি অংশ সেই নামনি অংশতে বনাবৰ কাৰণে ক'বলৈ ল'লে আৰু আপোনালোকৰ অথনি মই কৈছিলোঁ অলপ এই তাত যিটো লিখা আছে ষ্টেচু অফ ইউনিটি বুলি যিটো লিখা আছে তাত দেখিছে আপোনালোকে তাত এটা ভিউ পইণ্ট আছে আৰু সেই ভিউ পইণ্টটোৰ পৰা আমাৰ যিটো এই ষ্টেচু অফ ইউনিটিৰ সম্পূৰ্ণ ভিউটো খুব ভাল হয় আৰু তাত সেইটো ফটো পইণ্ট হিচাপে সেই বস্তুটো চৰকাৰে ডেভেলপ কৰিছে আপোনালোকে আহিলে মানে এই তালৈ ষ্টেচু অফ ইউনিটিলৈ গৈ আপোনালোকে ফটো ল'ব পাৰিব আৰু ফটোত গোটেই ষ্টেচু অফ ইউনিটিৰ গোটেই মূৰ্তিটো ধুনীয়াকৈ আহিব আমি বৰ্তমান ষ্টেচু অফ ইউনিটিৰ পৰা ওলাই গ'লোঁ ওলাই পিনে এতিয়া লোকেশ্যনলৈ গৈ আছোঁ যিটো ডেম আছে সেই ডেমটোলৈ গৈ আছোঁ আমি এতিয়া ইলেক্ট্ৰিক ভেহিকেলত আমি গৈ আছোঁ বৰ্তমান এইখন ইয়াত যিবিলাক আছে सब इलेक्ट्रिक व्हीकल है तो यहाँ पे सब लोग लेडीज ही हैं पूरा मतलब ये हम पे लेडी लोगों को दिया हुआ है ना टोटल यहाँ पे कितनी ई रिक्शा है 70 বন্ধুসকল আমি আহি এতিয়া চৰ্দাৰ সৰোবৰ দাম পাইছোঁ এইটো মই ব'ৰ্ড এখন পালোঁ ব'ৰ্ডখনত 1200 মেগাৱাটৰ প্ৰডাক্টিভিটি ইয়াত হয় বুলি পাইছোঁ আৰু যিটো মানে পাৱাৰ ষ্টেচন আছে পাৱাৰ ষ্টেচনটো 1200 মেগাৱাটৰ বুলি তাত লিখা আছে এইটো হয় এই ডেমটো আৰু তাৰ মেইনটেনেঞ্চৰ কাৰণে এইটো দেখিছে আমাৰ তাত ট্ৰলি থাকে এই ট্ৰলিটো এই খুঁটাটাৰ লগত লাগি আছে আৰু ইফালে এই খুঁটাকেইটাৰ লগত লাগি আছে গোটেই ডেমটোৰ মাজত মেইনটেনেঞ্চ কিবা বস্তু গধুৰ বস্তু উঠাবলৈ হ'লে এই ট্ৰলিটোৰ এনেকৈ অনা নিয়া কৰি মেলি বস্তুবিলাক আঁতৰে কাৰণ কেলৈ তাত কোনো গাড়ী চাড়ী যোৱাৰ ব্যৱস্থা হয়তো নাই এইটো এটা ভিউ পইণ্ট হয় যেতিয়া ঠাণ্ডা দিন হয় বৰষুণৰ দিন হয় তেতিয়া খুব ধুনীয়া লাগে এইটো চাওক চৰ্দাৰ বল্লভভাই পেটেলৰ এটা প্ৰতিমূৰ্তি আছে বহুতো চাবলগীয়া বস্তু বনাইছে চৰকাৰে এই তাত আপোনালোকে দেখিছে নাই নাজানো এই তাত কেকটাছ গাৰ্ডেন বুলি আছে কেকটাছ গাৰ্ডেন আছে তাত বিভিন্ন ৰকমৰ কেকটাছৰ প্ৰজাতিবিলাক আছে আমি তালৈ আজি নাযাওঁ তালৈ গৈ একো লাভ নাই বুলি কৈছে তাত বাটাৰফ্লাই গাৰ্ডেন এফালে কেকটাছ গাৰ্ডেন এফালে বাটাৰফ্লাই গাৰ্ডেন এইসমূহ আছে এই তাত দেখিছেনে তাত ডাঙৰ গ্ৰাউণ্ড নিচিনা এখন আছে তাত চকী আছে সেই চকীতে আপুনি তাত বহি পিনে আপোনাৰ লাইট এণ্ড চাউণ্ড যিটো শ্ব' আছে সেই শ্ব'টো চাব পাৰে বন্ধুসকল আমি সৰোবৰ ডামৰ ভিউ পইণ্টৰ পৰা ওচৰতে এটা ছানছেট পইণ্ট আছে সেই ছানছেট পইণ্টলৈ আহি আছিলোঁ কিন্তু ওপৰ পোৱাগৈ নাই পানী বটল নানিলোঁ এতিয়া পূৰা ডিঙি শুকাই আছে ধুনীয়াকৈ ষ্টেপ বনাই থোৱা আছে এইফালেদি আহি আছোঁ এইটো এনেকৈ গৈ আকৌ এনেকৈ ঘূৰিছে ঘূৰি পিনে আকৌ এনেকৈ গৈ তলত এই ইয়াত অকণমানিকৈ পদক্ষেপ আপোনালোকে দেখিব চাগে এইটো অকণমান আছে
এইডোখৰ সমান ঠাই বাকী গোটেইখিনি থিয়কৈ উঠিব লাগে মই গৈছিলোঁ আপোনালোকক কেকটাছ গাৰ্ডেন আৰু এইটো হৈছে বাটাৰফ্লাই গাৰ্ডেন বান্ধটোৰ পিছফালে পানীখিনি ইয়াৰ পৰা দেখা পায় বতৰ ডাৱৰীয়া হ'লে ভাল লাগিব ইয়ালৈ আহি এইটো এটা ৰিজাৰ্ভাৰ হয় पंकिल कैसा लगा थक गए 350 लेडर्स এইটো ষ্টেচু অফ ইউনিটি তাৰ পাছফালে সূৰ্যটো কিমান ধুনীয়া লাগিছে চাওকচোন ইয়াতে অকণমান সময় আমি ৰম আমি ষ্টেচু অফ ইউনিটিৰ পৰা এতিয়া আহিলোঁ এতিয়া আহি পিনি আপোনাৰ বৰদোৱা পাইছোঁহি অলপ পাছতে আমি ৰাতি নাইট ছুপাৰত সোমনাথৰ কাৰণে যাম কিন্তু তাৰ আগতে আমি ইয়াত হোটেল সৰ্বোত্তম বুলি হোটেল এখন আছে বৰ ডাঙৰ হোটেল এইখনত আমি ভাত খাম ভাত খাই পিনে আমি আমাক ড্ৰপ কৰিব আংকেল আণ্টি আৰু অংকেলে আমাক ড্ৰপ কৰিব তাৰপিছত আমি সোমনাথৰ কাৰণে বাছত উঠিম গতিকে আজি ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ কাইলৈ আপোনালোকৰ লগ পাম আমি সোমনাথত গতিকে আপোনালোকে চাই থাকিব তেতিয়ালৈকে শুভৰাত্ৰি